এই শাকখিনি দেখিছে যে, এই শাকখিনি মই ধুনীয়াকৈ ধুই পখালি বাৰীৰ পৰা বুটলি আনিলোঁ। খুতৰা, জিলমিল, মাটিকান্দুৰী, নৰসিংহ পৰা ধৰি লৈ আদি কৰি এনেকৈ চব মিছল চব্জি খাই খুব ভাল লাগে। ইয়াতে মই জলকীয়া আৰু পাঁচফোৰণ, নহৰু দি ল'লোঁ। নহৰু গোন্ধটো খুবেই ধুনীয়া লাগে শাকত দিলে মানে। ইয়াতে মই জোখ অনুযায়ী নিমখ আৰু হালধি অকণমান দি লৈছোঁ। নিমখখিনি মই তেলতে কিয় দিওঁ গম পায়নে, মানে চব্জিত ধুনীয়াকৈ মিক্স হৈ যায়। ইয়াতে লগতে মই সৰু সৰু গুটি আলু কাটি ল'লোঁ। এনেকৈ মই চব্জিখিনি মিক্স কৰি ভাজি লৈছোঁ। আজি মই নিৰামিষ ভাতমুঠি কিহেৰেনো বনাই আছোঁ চাই থাকক ভিডিঅ'টো। এইফালে মোৰ শাক ভাজিখিনি মৰহিয়ে গ'ল ধুনীয়াকৈ। মই ধুনীয়াকৈ আকৌ লৰাই লৈছোঁ। ইয়াতে মই এতিয়া ধুনীয়াকৈ গোটাকৈ বিলাহী এটা ধুই পেলাই দি দিছোঁ। এনেকৈ বিলাহীটো দি গাপ মাৰি দিলে মানে ধুনীয়াকৈ আলুখিনি সিজি যায়। এতিয়া এই বিলাহীটো মই ভাঙি দিছোঁ, কি ধুনীয়াকৈ সিজি গ'ল দেখিলেনে। এফালে মই আলু শাকো সিজি গ'ল, এফালে বিলাহীও সিজি গ'ল, এফালে মই হাতাখনে ধুনীয়াকৈ বিলাহীটো ভাঙি দিছোঁ। লগতে আকৌ মই ধুনীয়াকৈ লৰাই লৈছোঁ। ইয়াতে মই অকণমান পানী দি দিম থুপথুপীয়া কৰি। কি ধুনীয়াকৈ সিজি গ'ল দেখিছেনে। বিলাহী এনেকৈ দিলে মানে আলুও সিজি যায় ধুনীয়াকৈ, বিলাহীও সিজি যায়। ইয়াতে মই পানী অকণমান দি ল'লোঁ। পানীখিনি দি এতিয়া মই আকৌ ধুনীয়াকৈ সিজিবলৈ দিম। মইতো খাই খুবেই ভাল পালোঁ। আপোনালোকেও খাই চাব, এনেকৈ বন পাচলি চব ধৰণৰ মিলাই খুব ভাল লাগিলে খাই। এইফালে মোৰ শাক ভাজি ৰেডি হৈ গ'ল। লগতে মই তিতা কেৰেলা, বেঙেনা, আলু আৰু বুট এমুঠি লৈ লৈছোঁ ভাজি বনাবলৈ। এইফালে মই নহৰু দুটামান আৰু জলকীয়া কাটি লৈছোঁ। এতিয়া মই ইয়াতে পাঁচফোৰণ নিদিওঁ, যিহেতু মই ফ্ৰাই কৰিম। ফ্ৰাই কৰি গ'লে নহৰুটো আৰু জলকীয়াটো বেছি ৰঙা হ'বলৈও নিদিওঁ, আধাতে ৰাখি দিছোঁ। ইয়াতে অকণমান নিমখ হালধি জোখ অনুযায়ী দি লৈছোঁ। লগতে অকণমান ধনিয়া পাউডাৰ দি দিছোঁ, যাতে খাবলৈ খুব ধুনীয়া হয়। এতিয়া মোৰ এইখিনি ধুনীয়াকৈ মই মিক্স কৰি পেলাই কাটি থোৱা পাচলিখিনি ঢালি দিম। নহৰুটো বেছি ৰঙা হ'বলৈ নাই দিয়া, লগতে ফ্ৰাই হৈ যাব। ইয়াতে মই ঢালি দিছোঁ। আপোনালোকে এনেকৈ কৰিব, তিতা কেৰেলা, আলু, বেঙেনা, বুট চুট এনেকৈ মিশ্ৰণ কৰি ভাজি বনাই খাই নাখায় বা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব। আৰু যদি বেছি ভাল লাগে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আৰু আপোনালোকে এনেকৈ খাই নাখায় কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। আজিলৈ মোৰ ভাতৰ থালখন এনেকৈ মই ৰেডি কৰি ল'লোঁ। এইফালে শাক ভাজি আৰু এইফালে চব্জি ৰেডি।